Hello everyone, welcome back to my channel Kalyani's Vlog. মই আজিৰ পৰা আপোনালোকৰ লগত সদায় কানেক্ট হৈ থাকিম গটিকে সো আজি মই আপোনালোকৰ ওচৰত আকৌ আহি গৈছো মানে ডেইলি বেসিসতে মই এতিয়া ভিডিও দিয়া আৰম্ভ কৰিম গটিকে আজি ভ্লগটো হ'বলৈ গৈ আছে বহুত বেছি ইন্টাৰেষ্টিং যেহেতু এই চ্যানেলটোত আপোনালোকে ফুডৰে সবতকে বেছি ৰেচিপি হওক বা মই কবাত গৈছো তো হেবিলাকে বহুত বেছি দেখা পাব এই চ্যানেলটোত গটিকে ভাবিলো যেহেতু আৰু মই বনাইও ভাল পাওঁ আৰু মই খাইও বহুত বেছি ভাল পাওঁ গটিকে ভাবিলো যে যেহেতু মই খাই ভাল পাওঁ বনাই ভাল পাওঁ গটিকে এই চ্যানেলটোতে মই গোটেইখিনি বস্তু শেয়াৰ কৰিম আৰু আজি ভাবিলো যে এটা চ্যালেঞ্জ কৰা যাওক যোনটো চ্যালেঞ্জ হৈ গৈছে 24 আৱাৰ্স আজি মই ভাত খাম কিন্তু ভাত অকল মানে ভাত দালি ভাজি এনেকুৱা নহয় অকমান হে ভাতটোকে কিবা কি বনাই পেলে খাম আৰু মুঠতে আজি 24 আৱাৰ্স ভাতকেই খাম গতিকে ভাবিলো যে এই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু মই ৰাইস খিনিকে মই কেনেদৰে বনাও কেনেদৰে খাও কেনেদৰে কি কৰো গোটেইখিনি ভিডিওটো আপোনালোকে শেষলৈকে চালে গম পাব গতিকে আপোনালোকে গোটেই ভিডিওটো শেষলৈকে চাব আৰু যি সকল এতিয়া মই ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই এটা কথাই কওঁ যি সকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে মোৰ চেনেলত আগৰ পৰাই আছে তেওঁলোকে এই ভিডিওটোত এটা লাইক কৰি দিব আশা কৰো আপোনালোকে আজি ভিডিওটো ভাল পাব তেতিয়া হলে আজি ভিডিওটো স্টাৰ্ট কৰো লেটস স্টাৰ্ট দি ব্লগ সো মই এতিয়া গা পা ধুই পুৰা ৰেডি হৈ গলো আৰু এতিয়া যেহেতু ব্ৰেকফাষ্ট কৰাৰ টাইম গতিকে এতিয়া মই ভাবিছো যে ব্ৰেকফাষ্টত মই কি খাম গতিকে পাকঘৰলৈ যাও আৰু চাও যে তাত কি আছে তাৰ পিছতে মানে যেহেতু ভাতেই খাব লাগিব গতিকে ৰাতিৰ ভাত আছে নে নাই চাও যদি আছে তেতিয়া হলে কিবা এটা বনামগে আৰু তেতিয়া হলে বলক যেহেতু 24 আৱাৰ্সৰ ফুড চ্যালেঞ্জ এটা চলি আছে গতিকে চ্যালেঞ্জত আজি মই লৈছো ৰাইস গতিকে এতিয়া বাজিছে ৰাতিপুৱা 10:30 সেইকাৰণে এতিয়া এইখিনি এনেকে ফ্ৰাইড ৰাইসকে অলপ বনাই লৰো কাৰণ ৰাতিপুৱা মোৰ ভাত খোৱা একচুয়ালি অভ্যাস নাই কিন্তু তথাপিও আজি চ্যালেঞ্জটো কৰি চাও 3 টাইমে আৰু যদি ৰেচিপি লাগে তেতিয়া হলে কব এতিয়া বায়ে ভাত বনাব এৰাউণ্ড ভাত খাওঁতে 3টা মান বাজিবই গতিকে সেইকাৰণে আৰু তো পারফেক্ট টাইমিংতে মই রাইস খাইছো কিন্তু আৰু লগতে ইয়া গৰম গৰম চাহ আৰু ইয়া গৰম গৰম ধোৱা ওলাই থকা চাহ পুৰা বেছি জ্বলা বনোৱা নাই কাৰণ ৰাতিপুৱা ইমান জ্বলা খাব নোৱাৰি গতিকে এতিয়া বায়ে দুপৰীয়া কি বনাব নাজানো গতিকে যি বনাব মই আপোনালোকক দেখাম কিন্তু ভাত থাকিব গতিকে তাই কি বনাই আমি চাম এতিয়া তো আজি লাঞ্চত আছে ইয়া শুকান মাছৰ চাটনি যোনটো মই বনালো তাৰ পিছতে ইয়া পকৰি যেহেতু ৰাইজৰ চ্যালেঞ্জ চলি আছে গতিকে এয়া ভাত আৰু এয়া পাভ মাছ আৰু লগতে এয়া দালি যেহেতু ফুড চ্যালেঞ্জ চলি আছে গতিকে আজি যেহেতু ৰাইস লৈছো মই চ্যালেঞ্জৰ 24 আৱাৰ্স তো এতিয়া বৰ্তমান খাও এয়া মাছ আৰু এয়া শুকান মাছৰ চাটনি তো খাই চাও এই গোটেইখিনি আজি বায়ে বনাইছে
মই হৈছে 3:30 গতিকে 3:30 এতিয়া মই ইয়া ভাত খাব লৈছো আপোনালোকে আৰু কেনেকুৱা ধৰণৰ চ্যালেঞ্জ চাব বিচাৰিছে মোক কমেন্ট সেকশনত জনাব যিহেতু মই চ্যালেঞ্জ ভিডিওয়ে সবতকে বেছিকে আপলোড কৰিম ওকে ধৰি থাকিব লগিয়া হৈছে অলপ কথা নাই বাৰু যদি মই ৰাতি ভাত খাব নোৱাৰো তেতিয়া মই চ্যালেঞ্জত হাৰি যাম কিন্তু এতিয়া ইমান হেভি ফিল কৰি আছো নহয় পাভা মাছটো বনাইছে সৰিয়হ দি এয়া বাকি আপোনালোকক যদি ৰেচিপি লাগে কব সো দুপৰীয়াৰ আহাৰটো খাই হৈ গল এয়া কমপ্লিট কৰি ললো অকমানে আছে আৰু আপোনালোকে কমেন্টত জনাব যে মই কেনেকুৱা ধৰণৰ আৰু ফুড চ্যালেঞ্জ লৈ আহিলে আপোনালোকে ভাল পাব কাৰণ মই ফুড চ্যালেঞ্জ যেহেতু কৰিম গতিকে আপোনালোকে জনাব কমেন্টত সো জি ঠাণ্ডা পৰিছে মই অলপ বাহিৰত গৈছিলো বাহিৰৰ পৰা মই এনেকে ওলাই আহিলো ঘৰত তাৰপিছত আহাৰ পিছত এতিয়া গম নাপাও ৰাতিৰ সাজটোত কি বনি আছে কাৰণ কিয় মায়ে বনাই আছে খালি চিকেন আছে বুলি মই গম পাও কিন্তু তাৰ বাহিৰে মই একো গম নাপাও যে এতিয়া ৰাতিৰ সাজটোত কি বনাইছে গতিকে যেহেতু এতিয়া লাষ্ট আৰু আজি 24 আৱাৰ্ছ চ্যালেঞ্জত যোনটো মই ভাতকে খাম বুলি কৈছিলো গতিকে এতিয়া মায়ে বা কি বনাইছে তো হেতু চাব লাগিব আৰু তেতিয়াহলে ভিডিওটো গুটি শেষলৈকে চাই থাকিব ৰাতিৰ খানাটো খাব লৈছো আজি মায়ে এতিয়া বনাই দিলে পোলাও আৰু এয়া হৈ গল চিকেন যেহেতু এটো মোৰ চ্যালেঞ্জৰ এতিয়া ৰাতি হল লাষ্ট আৰু গতিকে খাই লও মই তিন টাইম ভাত খাবলৈ অলপ দিগদাৰ হয় কিন্তু উপায় নাই আৰু আপোনালোকে এনেকুৱা কি চ্যালেঞ্জ চাব বিচাৰিছে মোক কমেন্ট সেকশনত জনাব যেহেতু মই চ্যালেঞ্জে বেছিকে কৰিম আৰু পোলাও মই একদম কমকে লৈছো এটা মুখত ভৰোৱাটো ল যেহেতু দেখিলে মোৰ পুৰা প্লেট খালি হৈ গল গতিকে যোনটো মই আজি যোনটো 24 আৱাৰ্ছ যোনটো মই ৰাইচ চ্যালেঞ্জ কৰিছিলো হেতু মোৰ এতিয়া কমপ্লিট হৈ গল আশা কৰো আপোনালোকে ভিডিওটি ভাল পালে আৰু কেনেকুৱা ধৰণৰ চ্যালেঞ্জ চাব বিচাৰিছে এটা কমেন্ট সেকশনত মোক কমেন্ট কৰি দিব তেতিয়া তাৰে পৰা মই কৰিবলে ট্ৰাই কৰিম যিমানটো পাৰো আৰু বহুত হেভি হৈ গল আজি খানাটো আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যি সকল লোক মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকেও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিহে যাব তেতিয়া হলে আজিলে বাই বাই নেক্সট ব্লগত আকৌ লগ পাম